কৃষ্ণ শংকৰ গুৰু হৰি হৰি ৰাম 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 কৃষ্ণ।
থলে পলুৱাই তুলি তালি ডাঙৰ কৰে নন্দ যশোদাই। তুলি তালি ডাঙৰ কৰে নন্দ যশোদাই। শব্দ মহন্তানে চিন্তি ভৈলে উদৰত মায়া কৰি থৈলে তাক ৰোহিণী গৰ্ভত। গোপন্তৰে লৈলে বাস দৈৱকী উদৰে উপজিলে শ্ৰী হৰি কংসৰ কাৰাগাৰে। উপজিলে শ্ৰী হৰি কংসৰ কাৰাগাৰে। ৰাম ৰাম কংস বন্ধ কাৰাগাৰে হে যদুৰা। উপজিলে শ্ৰীকৃষ্ণ অষ্টমী দিনা। বসুদেৱে গকুলতে থলে পলুৱাই তুলি তালি ডাঙৰ কৰে নন্দ যশোদাই। তুলি তালি ডাঙৰ কৰে নন্দ যশোদাই। বাণ নৱকৃষ্ণ। হে ৰাম চতুৰ্ভুজ মূৰ্তিমন্ত প্ৰভু নাৰায়ণ পিতৃত কহিলা নাথে সমস্ত কাৰণ। কৈতনা ৰাখিবা মোক গকুলক চলা। নন্দৰ ঘৰে উপজিয়া আছে যুগ মায়াই। ৰাম ৰাম কৃষ্ণ। দৈৱকীৰ অষ্টম পুত্ৰ যাৰ নাম শ্ৰীকৃষ্ণ। বসুদেৱে কুলে লয়া যায় ভৰা যমুনাৰ মাজে চিগালে বাট দেখুৱালে যুগ মায়া কানিলা হলাই। দৈৱকীৰ অষ্টম পুত্ৰ যাৰ নাম শ্ৰীকৃষ্ণ। বসুদেৱে কুলে লয়া যায় ভৰা যমুনাৰ মাজে চিগালে বাট দেখুৱালে যুগ মায়া কানিলে হলাই। যমুনাৰ পাৰ হৈয়া গকুলৰ পদ পায়া নন্দৰ ঘৰে প্ৰৱেশিলা। কেৱে নজনাকৈ কৃষ্ণক খুৱাই থৈ যুগ মায়া খলাই আনিলা। দৈৱকীৰ অষ্টম পুত্ৰ যাৰ নাম শ্ৰীকৃষ্ণ। বসুদেৱে কুলে লয়া যায় ভৰা যমুনাৰ মাজে চিগালে বাট দেখুৱালে যুগ মায়া কানিলা হলাই। দিনে দিনে বাঢ়ে কানু মনোমোহ সৰ্বকানু। উপমাইল হবে বিলম থানে বকাসুৰ অকাসুৰ কংস বধ অসুৰক জন্ম ললে দেৱ নাৰায়ণ। দৈৱকীৰ অষ্টম পুত্ৰ যাৰ নাম শ্ৰীকৃষ্ণ।
কৃষ্ণ।